ৰাতিপুৱা দিয়া ভিডিঅ'টোৰ পিছৰ ক্লিপ এয়া। সন্ধিয়ালৈ আলহী আহিব, গতিকে মাক জীয়েক দুয়োজনী কিটচেনত লাগি আছোঁ। আম্মীয়ে পোলাও বনোৱাত লাগিছে আৰু ময়ো ইটো সিটোকে কৰি আছোঁ। এইফালে আকৌ আম্মীয়ে বুট, কেঁচা আম, জলকীয়া আৰু আম এটা দি পিনি চাটনি বনাইছিলে। চাটনিকণ খাই বহুত বেছি ভাল লাগে আৰু লগতে পদিনা চাটনিও বনাইছিলে আৰু এইফালে আচাৰ। আলহী নোহোৱাৰ আগতে এইখিনি ওলোৱাই ৰেডি কৰি থৈছোঁ। এইফালে মই পকৰীকেইটাও বনাই ল'লোঁ। বনাই সিজাই আজৰি হৈ পিনি আমি আৰু মই আলহীলৈ বাট চাই আছিলোঁ। আলহী আহি পালেহি, তাৰপিছতে চাহ নাস্তা দিবৰ কাৰণে ৰেডি কৰিলোঁ। মই প্লেটখিনি সজালোঁ আৰু এইফালে আম্মীয়ে পোলাও ওলোৱাই আছে। দোকানৰ কিনা নাস্তা একো ব্যৱহাৰ কৰা নাই, চব ঘৰতে বনাইছোঁ। কিয়নো সদায় দোকানৰ খাই থকাই হয়, ঘৰুৱাভাৱে দিলে ভাল লাগে দিয়কচোন। চাহ তাহ খাই আজৰি হোৱাৰ পিছতে আমি ৰিলচ বনোৱাত লাগিছোঁ। ঘৰলৈ আলহী আহিলে এনেও ভাল লাগে আৰু তাতে যদি মন পচন্দৰ আলহী হয় আৰু অকণমান বেছি ভাল লাগে। এনেকৈ আজি সন্ধিয়াটো পাৰ কৰিলোঁ উৎপাতৰ মাজেৰে আৰু ভাল লগা মানুহৰ সৈতে।